আজি আমি কীৰ্তন স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আমি একত্ৰিত হৈছোঁ আৰু এই পতাকা উত্তোলন কৰিবৰ বাবে আমি নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ ব্যৱসায়ী সন্থাৰ উপদেষ্টা আবুল হাছিম ডাঙৰীয়া। তেখেত ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছে। আমি তেখেতক পতাকা উত্তোলন আৰু আজিৰ দিনটোৰ বিষয়ে দুই এষাৰ মন্তব্য দাঙি ধৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। সম্মানিত আজিৰ এই ৭৯তম স্বাধীনতা দিৱস উপলক্ষে ইছলামপুৰ নাজিকা ব্যৱসায়ী সন্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধাৰ বন্ধুবৰ্গসকল, সন্থাৰ সভাপতি আদি কৰি বিষয়ববীয়াসকল, উপস্থিত থকা অঞ্চল প্ৰতিনিধিসকল তথা মুৰব্বীসকল, আমি প্ৰতিটো বছৰৰ দৰে এইবাৰ স্বাধীনতা দিৱস উদযাপন কৰি এনেদৰে কোনো ক্ষতি নকৰাকৈ এইবাৰো আমি সগৌৰৱে ৭৯ বছৰ পিছত গৌৰৱটো আমি স্বাধীন হোৱা ভাৰত পৰাধীনতা আমি ইংৰাজৰ তত্বাৱধানত আছিলোঁ, ইংৰাজৰ ভকতীয়া হৈ আছিলোঁ। তেখেতে এখেতসকলে ইষ্ট ইণ্ডিয়া কোম্পানী লৈ আমাৰ ভাৰতত প্ৰৱেশ কৰিছিল আৰু এটা সময়ত তেখেতসকলে গোটেই ভাৰতখনকেই তেওঁলোকে গ্ৰাস কৰিছিল আৰু তেওঁলোকে শাসন কৰিছিল। বহু অত্যাচাৰৰ ঘটনা, বহু তেজৰ ৰাঙলীৰ ঘটনা আছে। এই গোটেইখিনি কথা হয়তো কম আৰু বেছি পৰিমাণে আমি বহুবাৰ উন্নতি কৰিছোঁ। মই মাত্ৰ আমাৰ বিভিন্ন সময়ত স্বাধীনতাৰ কাৰণে আমাৰ যিসকল ভাৰতীয় নেতাসকলে আমাৰ এই ভাৰতবৰ্ষক তেখেতসকলক আজিৰ এই মঞ্চৰ পৰা তেখেতসকলৰ তেজ ৰাঙলী কৰাৰ বাবে আমি আজিৰ এই ৮০টা বছৰ ৭৯টা বছৰত গঢ়িবলৈ সক্ষম হৈছোঁ স্বাধীনতাৰ তেখেতসকলক শ্ৰদ্ধাৰে শুৱনি। লগতে আগন্তুক সময়ত ভাৰতবৰ্ষখন শক্তিশালী কৰাৰ বাবে ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰতে এক শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে যিদৰে আমাৰ ভাৰতীয় ব্যৱস্থাই, আমাৰ ৰাজনৈতিক ব্যৱস্থা, সামাজিক ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থাই যিদৰে আমাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে, আমি ঠিক সেইদৰে